কাৰোবাক পোৱালি লাগিলে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ হয় আৰু গোৱালপাৰা জিলা ধূপদাৰৰ পৰা 15 কিলোমিটাৰ। গাঁৱৰ নাম মালিবাৰী সত্ৰ। বজাৰত বৰ্তমান গাহৰিৰ পোৱালি একেবাৰে দাম কম, মানে 1000ৰ পৰা আৰম্ভ কৰি 1500 2000ৰ ভিতৰত বহুত হাই কোৱালিটি পোৱালি পোৱা যায়। যিবিলাক পোৱালি আপোনাৰ 8 কেজি 10 কেজি 12 কেজি সাইজ একদম 2000 টকাতে পাই যাব, মানে ইমান দাম কম। আৰু বহুতে এই কম দামত পোৱালি লৈও আছে, ঘৰ গৈ পোৱাৰ পিছত মৰিও আছে পোৱালিবিলাক। মানে ইমান কম দামত কিয় চেল কৰিব? হয়তো নিশ্চয় বেমাৰ লাগিছে, হয়তো গাঁৱত বেমাৰ লাগিছে, সেই ভয়তে গাহৰি পোৱালিখিনি চেল কৰি দিছে। হয়তো গাঁৱত এঘৰত বেমাৰ লাগিছে, গাঁৱৰ গোটেইখিনি যিমান পোৱালি আছে বিক্ৰীৰ কাৰণে কমপ্লিট চেল কৰি দিব। সেই পোৱালিবিলাকে কম দামত পাব। আৰু বজাৰত যদি মানে বেমাৰ হোৱা গাহৰি ওলায়, বজাৰত যিমান গাহৰি থাকিব গোটেইকেইটাৰ বেমাৰ লাগিব। এইটো এটা ভাইৰাছ হয়। এইটো এনেকুৱা নহয় যে সেইটোৰ লগত সেইটো টাচ হ'লেহে বেমাৰ যাব। বজাৰৰ গাহৰি অট'মেটিক চব বেমাৰ হৈ যাব। সেইকাৰণে বজাৰত কম দামত পাবই। বহুতে কয় যে দাদা বজাৰত দামবিলাক ইমান কমকৈ চলি আছে, তো আপোনাৰ যিবিলাক গাহৰিৰ পোৱালি ইমান দাম কিয়? তো দাম হ'বই। আমাৰ এৰিয়াত বেমাৰটো লগা নাই আৰু খৰচো হৈছে বহুত। 3 মাহৰ পোৱালি আছে, 2 মাহৰ পোৱালি আছে, 1.5 মাহৰ পোৱালি আছে। তো 3 মাহৰ পোৱালিবিলাকৰ দামটো হ'বই বেছি। আৰু পোৱালিৰ কোৱালিটিবিলাক চাওক, ইমান ধুনীয়া ধুনীয়া পোৱালি। তো 1000-1200 যদি চেল কৰিবলগীয়া হয়, আমাৰ দানা খৰচটো দূৰৰ কথা, মানে একোৱে নুঠে। ইমান কম দামত কিয় চেল কৰিম আমি? আমাৰ বেমাৰে লগা নাই। তো যদি কাৰোবাক মানে 1000-1200-1500 পোৱালি লাগে, আপোনালোকে আহি যাব গোৱালপাৰা ধূপদাৰা বজাৰ আৰু বকো বজাৰ, কামৰূপ জিলা বকো বজাৰ। কামৰূপ জিলা বকো বজাৰ আপোনাৰ শনিবাৰে হ'ব, ৰাতিপুৱা 5 বজাৰ পৰা 7 বাজি 8 বাজিলৈকে হয়। আৰু গোৱালপাৰা ধূপদাৰা বজাৰ এইটো সময়খিনি একে, ৰাতিপুৱা 5 বজাৰ পৰা 6 বজা 7 বজাত মানে কমপ্লিট শেষ হৈ যায়। কিন্তু বৰ্তমান 10 বজালৈকেও পোৱালি থাকে, মানে পোৱালিৰ দাম একেবাৰে কম, লোৱা কাষ্টমাৰ নাই বেমাৰৰ কাৰণে। আৰু যিহেতু আমাৰবিলাক বেমাৰ লগা নাই, আমি বেপাৰীও আহিব দিয়া নাই। আৰু এনে ঘৰুৱা কাষ্টমাৰ কিছুমানে লৈ আছে 2 পিচ 3 পিচকৈ, তাতে চেল কৰি আছোঁ। আমাৰ ইয়াত 3টা কোৱালিটি আছে। যিবিলাক পোৱালি বেছি ডাঙৰ হৈছে সেই ডাঙৰবিলাক 6000, 5000 আৰু 4500 এনেকুৱা দাম লগাইছোঁ। আৰু ভিডিঅ'ৰ মাজত বহুতে দাম নকয়, বা আমিও দাম নকওঁ। মানে ভিডিঅ'টো বহুতে কমেণ্ট কৰিব যে আমি 2000ত দি দিম। মোৰ ভিডিঅ'টো বহুতে কমেণ্ট কৰি আছে যে পোৱালিবিলাক আমি 2000ত দিম, আমাৰ পৰা যি লয়। নিশ্চয় বেমাৰ লাগিছে, নহ'লে ইমান কম দামত কেনেকৈ দিব? এইটো পোৱালি, এইটো প্ৰায় 20 কেজিমান ওজন আহিব। এইবিলাক চব পোৱালিবিলাক, এই পোৱালিবিলাকৰ দাম হ'ব আপোনাৰ 6000 টকা। 15 কেজি 20 কেজি সাইজ। আৰু সৰু পোৱালি লাগিলে 4000তো পাব। ইয়াত যিবিলাক সৰু পোৱালি আছে, এইটো সৰু পোৱালি, এই পোৱালিবিলাক 4000তো পাব। মানে সকলো পোৱালিৰ কোৱালিটি লৈ কথা। ইয়াত টোটাল 6জনী মাহৰীৰ পোৱালি আছে। কিছুমানৰ বয়স 3 মাহ হৈছে, কিছুমানৰ 2.5 মাহ 2 মাহ, কিছুমানৰ 1.5 মাহ পাৰ হৈছে। 1.5 মাহ পাৰ হ'লেও আমি মাকজনী চব সাইড কৰি দিছোঁ। ইয়াত চব সাইড কৰি দিছোঁ, বাহিৰতে আছে। তো বহুতে সোধে যে ঘৰ ক'ত, এড্ৰেছ, মোৰ সম্পূৰ্ণ এড্ৰেছ দিম ভিডিঅ'ত। আৰু ইয়াত এটা পোৱালি বেলেগকৈ ৰাখিছোঁ। মানে এইটো পোৱালি কি হৈছে, এই পোৱালিটোৰ যেতিয়া আমি আইৰণ ইনজেকশ্যনটো দিছিলোঁ ইয়াক, মানে ইয়াৰ ডিঙিত দিছিলোঁ, তো এইখিনি জেগাত মাথাৰ গুৰিত, কাণৰ গুৰিত, এই কাণৰ গুৰিত ইনজেকশ্যনটো দিয়াতে মানে ইনজেকশ্যনটো বেছিকৈ সোমাই গৈছিল। তো ডিঙিত দুখ পাইছে, অলপ দুখ পাওঁতে ই মানে ডিঙিটো বৰ্তমান মাথাটো লৰচৰ কৰিব নোৱাৰে সিমান। সেইকাৰণে এক বেলেগকৈ ৰাখিছোঁ, মানে দানা পানী খাওঁতে যাতে সুবিধা হয়। একেলগত ৰাখিলে দানা পানী খাব নোৱাৰে, অসুবিধা হৈ যায়। সেইকাৰণে বেলেগকৈ ৰখা হৈছে। আৰু মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপদাৰৰ পৰা 15 কিলোমিটাৰ। মালিবাৰী সত্ৰ। যদি কাৰোবাক পোৱালি লাগে যোগাযোগ কৰিব পাৰে, কোনো ধৰণৰ বেমাৰ নাই। এইবিলাক চব পোৱালিবিলাক।